ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম এটা নতুন সিৰিজ আমি কৰি আছিলো HSLC 2025 ৰ বাবে এতিয়ালৈকে 5টা খণ্ড আমি চোৱা হল আজি 6 নম্বৰ খণ্ডটো পা চাম 5টা খণ্ডত আমি 25টা কোৱেশ্চন চোৱা হল ফাৰ্স্ট চেপ্টাৰ টু 10 ৰ তাৰমানে ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা আজি আমি কোৱেশ্চন নম্বৰ 26 ৰ পৰা চাম If a and b are positive integers, then a equal to bq plus r 0 less than equal to r less than b, where q is a whole number. Which of the following is true? আমাক কোৱা হৈছে যদি a আৰু b ধনাত্মক অখণ্ড সংখ্যা তেন্তে a equal to bq plus r 0 less than equal to r less than b. যত q এটা পূৰ্ণ সংখ্যা তেন্তে তলৰ কোনটো সত্য দুটা নাম্বাৰ দিয়া আছে তাৰমানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দিয়া আছে ইউক্লিডছ ডিভিজন লেমাটো দিয়া আছে আৰু আমাক কৈছে যে যদি এটো হয় a = bq + r আৰু q টো যদি হোল নাম্বাৰ হয় তাৰমানে q টো যদি পূৰ্ণ সংখ্যা হয় তেন্তে ইয়াৰ কোনটো ট্ৰু হ'ব সত্য হ'ব HCF of AB = HCF of BR গসাউ AB সমান গসাউ BR HCF AB = HCF QR গসাউ AB সমান গসাউ QR HCF AQ = HCF AR গসাউ AQ = গসাউ AR HCF BQ = HCF BR গসাউ BQ সমান গসাউ BR ইয়াৰ কোনটো হয় যদি তোমালোকে কিতাপখন ভালদৰে পঢ়া তেতিয়া হলে গম পাবা যে এটো কি হয় কোনটো হৈ আছে কাৰণ কিতাপৰ মাজে মাজে আমাৰ এই ইম্পৰ্টেন্ট নোটছ খিনি আমাৰ দিয়া থাকে আৰু কিতাপত কোৱা হৈছে যে HCF of AB = HCF of BR তাৰমানে আমাৰ অপচন এ টো শুদ্ধ Question number 27 ত কি দিলে আমি চাও For some positive integers m every odd integer is of the form যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেক অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব m m+1 twice m plus 1 এনেকুৱা এটা কোৱেশ্চন আমি আগতেও কৰিছিলো খালি q আছিল আৰু আমি p লৈ পেলাও কৰিছিলো আৰু তাত আমাক কোৱা হৈছিল twice m+1 টাইপৰ যিবোৰ আৰ্হি হয় যিবোৰ ফৰ্ম হয় হেবকে আমি অযুগ্ম সংখ্যা আৰ্হিত পাও বা অড ইন্টিজাৰৰ ফৰ্মত পাও হেতু কাৰণে আমাৰ আনসাৰ হ'ব d 28 টো একেবাৰতে চাই যাও আমি If p and q are positive integers such that p = xy² and q = x²y where x, y prime numbers then LCM p, q যদি p আৰু q ধনাত্মক অখণ্ড সংখ্যা যাতে p = xy² আৰু q = x²y যত x, y মৌলিক সংখ্যা তেন্তে লসাগু p, q xy x³ y² x² y² x³ y³ এতিয়া লসাগু বা LCM উলিয়াবলৈ হলে আমি কি শিকি আহিছো কৰবা যে আমাৰ p টো আছে xy² q টো আছে x²y LCM তাৰমানে লসাগু আমি পাব লাগে যেটো কমন থাকে হে কমন থকাটো হাইয়েস্ট পাৱাৰটো চাব লাগে আৰু হেতু লব লাগে তাৰমানে x আৰু x² তাৰমানে হাইয়েস্ট পাৱাৰটো আছে x² আহিব y আছে y² আছে হাইয়েস্ট পাৱাৰ কি আছে y² আছে স্কয়াৰ আছে তাৰমানে y² লব লাগিব আমি পাই গলো x² y² তাৰমানে আনসাৰ হ'ব c 29 ত কি দিলে আমি চাও LCM and HCF of two numbers are 9696 and 4 then the product of the numbers দুটা সংখ্যাৰ লসাগু আৰু গসাউ 9696 আৰু 4 হলে সংখ্যা দুটাৰ পূৰণফল 9696 19392 4848 38784 আমাক এটা ফৰ্মুলা দিছে যে LCM into HCF = product of the numbers LCM into HCF = A into B বা the product of the numbers তাৰমানে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল আমাক লাগে সংখ্যা দুটাৰ পূৰণফল the product of the numbers তাৰমানে আমি LCM into HCF কৰিলে হল 9696 into 4 equal to 4 6 are 24 2 থাকিল 4 9 are 36 plus 2 38 2 3 থাকিল
আকৌ এইটো 24 প্লাছ 3 27 2 থাকিল আকৌ 36 প্লাছ 2 38 38,784 38,784 তাৰমানে আনসাৰ হ'ব লাগে ডি একেবাৰতে আমি কোৱেশ্চন নম্বৰ 32 চাই যাওঁ 2.37 bar is 2.37 bar হৈছে an integer অখণ্ড সংখ্যা rational number পৰিমেয় সংখ্যা natural number স্বাভাৱিক সংখ্যা irrational number অপৰিমেয় সংখ্যা এতিয়া যেতিয়া bar থাকে তেতিয়া আমাক কি কৈছিলে যদি কোবাত ডেসিমেল এক্সপানশনত আমি বার পাওঁ তাৰমানে দশমিক বিস্তৃতি যদি আমি ওপৰত কিবা এনেকে মাত্ৰা পাওঁ হেতে বুজায় যে ইয়াত 7 টো ৰিপিট হৈ আছে এনেকে 7 টো বাৰে বাৰে ওলাই গৈ আছে তাৰমানে কি হৈ আছে নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল এক্সপানশন হৈ আছে তাৰমানে এটো নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি হৈ আছে আৰু এনেকুৱা ধৰণৰ বিস্তৃতিবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ তাৰমানে ৰেশনাল নাম্বাৰ বুলি কওঁ তাৰমানে আমাৰ অপচন হ'ব লাগে বি একেবাৰে সহজ আছিল